Hello student, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9 ষ্টুডেণ্টসকলৰ বাবে আপকামিং এনুৱেল এক্সাম 2026 প্ৰতি লক্ষ্য ৰাখি জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। সো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবা, মই যিমানখিনি পাৰোঁ সলভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। কোৱেশ্চন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ আছে। তাৰ 1 নম্বৰটো দিছে দা SI ইউনিট অফ টেম্পাৰেচাৰ ইজ, অৰ্থাৎ উষ্ণতাৰ SI একক হৈছে, মই গোটেই অপশ্যনসমূহ পঢ়ি নাথাকোঁ নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। ইয়াত উষ্ণতাৰ SI এককটো হৈছে অপশ্যন C কেলভিন। আৰু লগতে মনত ৰাখিবা 0 ডিগ্ৰী চেলচিয়াছ ইজুকেল 273 কেলভিন। কুৱেশ্যন নম্বৰ 2 দিছে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব যদিহে, আমি জানো যে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব কেতিয়া, 1 নম্বৰ তৰলৰ পৃষ্ঠকালি বৃদ্ধি পায়, আৰু 3 নম্বৰ যিটো দিছে বায়ুৰ আৰ্দ্ৰতা হ্ৰাস পায়। তো দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন B 1 and 3। কুৱেশ্যন নম্বৰ 3 দিছে দ্য নাম্বাৰ অফ মলছ ইন 3.6 গ্ৰাম ইন H2 ইজ, অৰ্থাৎ 36 গ্ৰাম পানী থকা মলৰ সংখ্যা হ'ল। ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব লাগিব। তো দেখা পাইছে যে ইয়াত 3.6 গ্ৰাম পানীত থকা মলৰ সংখ্যা হ'ল 0.2 মল। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 0.2। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো মৌল বিদ্যুৎ ঋণাত্মক আৰু যোজ্যতা 2। তো ইয়াত বিদ্যুৎ ঋণাত্মক আৰু যোজ্যতা 2 থকা মৌলটো হ'ব অপশ্যন A অক্সিজেন। কুৱেশ্যন নম্বৰ 5ত দিছে শংকু কেন্দ্ৰীয় কোক এটাৰ আকাৰ, আমি জানো যে শংকু কেন্দ্ৰীয় কোক এটাৰ আকাৰ 5ৰ পৰা 100 মাইক্ৰন। ইয়াত C আৰু D দুইটা অপশ্যনতে একেই দিছে, গতিকে ইয়াৰ এনচাৰটো আমি C লিখিলে হ'ব, D লিখিলে হ'ব। কুৱেশ্যন নম্বৰ 6ত দিছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাই শুদ্ধ বিকল্পটো বাছা। এনেকুৱা ধৰণৰ যদি আমাক মিলাবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এটা যদি ভালকৈ চোৱা, যেনেকৈ প্লাষ্টিকত স্তম্ভা থাকে, তো আমি জানো তাৰ মানে এছটো হ'ব 2, তো এছ2 লগা কোনটো আছে অপশ্যন C, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন, বাকীকেইটা আৰু ট্ৰাই কৰি নাথাকিলে হ'ব। আৰু যদি দুটা অপশ্যনত S2 থাকে তেতিয়াহ'লে আমি আৰু এটা মিলাই চাব লাগিব। তেনেধৰণে আমি খুব সহজতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ উত্তৰ নিৰ্বাচন কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 7 সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফলে নিৰ্দেশ কৰা ৰাশিৰ SI একক হ'ল। তো সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফল হৈছে ত্বৰণ, গতিকে ইয়াৰ এককটো হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C। কুৱেশ্যন নম্বৰ 8 বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে, বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব। এই কুৱেশ্যনটোকে ইয়াত দি দিছে। তো দেখা পাইছে যে ইয়াত বস্তুটোৰ গড় দ্ৰুতি হ'লগৈ 5.33 মিটাৰ পাৰ ছেকেণ্ড, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন C 5.33 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 9ত আমাক এটা চিত্ৰ দিছে য'ত ABCD 4টা বস্তুৰ দূৰত্বসমূহ লেখ দেখুওৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি ইয়াত দিয়া 4টা বিকল্পৰ পৰা শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে। তো ইয়াত দিয়া লেখকেইটা যদি আমি ভালকৈ চাওঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B স্পীড অফ B ইজ লোৱেষ্ট, অৰ্থাৎ Bৰ দ্ৰুতি আটাইতকৈ কম। নেক্সট কুৱেশ্যন নম্বৰ 10টোত দিছে উদ্ভিদৰ স্থিতিস্থাপকতা তলৰ কোনবিধ কলাৰ উপস্থিতিৰ বাবে হয়। তো উদ্ভিদৰ স্থিতিস্থাপকতাৰ লগত জড়িত কলাবিধ হৈছে অপশ্যন A কলেনকাইমা। কুৱেশ্যন নম্বৰ 11ত আমাক 4টা বাক্য দিছে, তাৰ ভিতৰত কোনটো বাক্য শুদ্ধ নহয় আমি বাচিব লাগে। তো ইয়াৰ ভিতৰত যিটো অশুদ্ধ বাক্য সেইটো হৈছে অপশ্যন B আচ্ছাদক কলাৰ কোষবোৰৰ মাজত যথেষ্ট অন্তঃকোষীয় স্থান থাকে। নেক্সট কুৱেশ্যন নম্বৰ 12ত পুনৰ দুটা আমাক কলম দিছে, আমি শুদ্ধভাৱে মিলাব লাগে ক স্তম্ভৰ লগত খ স্তম্ভ। তো ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ, গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন C P4 Q3 R1 S2। কুৱেশ্যন নম্বৰ 13ত দিছে অস্থি আৰু হাড়ৰ আধাৰ দ্ৰব্য তলৰ কোনবিধ অজৈৱিক লৱণেৰে সমৃদ্ধ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন B কেলছিয়াম আৰু ফছফৰাছ। কুৱেশ্যন নম্বৰ 14ত দিছে যদি এটা বস্তুৰ ভৰবেগ দুগুণ কৰা হয় বস্তুটোৰ গতিশক্তি হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 4 গুণ। কুৱেশ্যন নম্বৰ 13ত দিছে এটা বস্তুৱে ত্বৰিত গতিৰে সৰলৰেখাত গতি কৰে বস্তুটোৰ ক্ষেত্ৰত। ইয়াত বস্তুটো যিহেতু ত্বৰিত গতিৰে সৰলৰেখাত গতি কৰিছে, গতিকে বস্তুটোৰ দ্ৰুতি সলনি হৈ থাকিব, আৰু বস্তুটোৰ ওপৰত বল এটাই ক্ৰিয়া কৰি আছে, বস্তুটোৰ ভৰ সলনি হৈ আছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 2, 3 and 4 আৰ কাৰেক্ট। 2, 3 আৰু 4 শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 16ত আমাক এটা চিত্ৰ দিছে, আৰু চিত্ৰৰ পৰা সমতুল্য বস্তু আৰু অসমতুল্য বলসমূহ চিনাক্ত কৰিব লাগে। সকলোবোৰ কাঁড় চিন একে বলৰ মান নিৰ্দেশ কৰিছে ইয়াত। তো ইয়াত যদি আমি চিত্ৰটো ভালকৈ চাওঁ, ইয়াত সমতুল্য বল হৈছে
PR আৰু অসমতুল্য বল হৈছে QS। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বেলেঞ্চ ফৰ্চ PR এণ্ড আনবেলেঞ্চ ফৰ্চ QS। নেক্সট কুৱেশ্যন নম্বৰ 17, জীৱসমূহৰ বৰ্গীকৰণৰ সঠিক ক্ৰমটো হৈছে, ইয়াত জীৱসমূহৰ বৰ্গীকৰণৰ সঠিক ক্ৰমটো হৈছে অপশ্যন এ, প্ৰজাতি, গণ, বৰ্গ, পৰ্ব। কুৱেশ্যন নম্বৰ 18, চিটিন থকা কোষবোৰ ডেছত পোৱা যায়। চিটিন থকা কোষবোৰ ক'ত পোৱা যায়? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ভেঁকুৰ। কুৱেশ্যন নম্বৰ 19, তলৰ কোনটো কলাজৰ সৃষ্টিৰ কাৰক? তো ইয়াত কলাজৰ সৃষ্টিৰ কাৰকটো হৈছে অপশ্যন চি, লিছমেনিয়া নামৰ আৰ্দ্ৰপ্ৰাণী। কুৱেশ্যন নম্বৰ 20, এটা কম্পন হৈ থকা বস্তুৰ পৰ্যায়কাল 0.02 ছেকেণ্ড হ'লে বস্তুটোৰ কম্পনাংক হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 50 হাৰ্টছ। কুৱেশ্যন নম্বৰ 21ত দিছে, তলৰ বক্ৰটো তৰংগ দৈৰ্ঘ্যৰ আধাৰ নিৰ্দেশ কৰে। ইয়াত তৰংগ দৈৰ্ঘ্যৰ আধাৰ নিৰ্দেশ কৰিব অপশ্যন এ, AB। নেক্সট কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো সঁজুলি শব্দৰ প্ৰতিফলনৰ ওপৰত ভিত্তি কৰি সজা নহয়? ইয়াত উক্ত সঁজুলিটো হৈছে অপশ্যন ডি, ষ্টেথোস্কোপ। কুৱেশ্যন নম্বৰ 23 দিছে, বিভিন্ন মাধ্যমত শব্দৰ দ্ৰুতিৰ শুদ্ধ ক্ৰমটো হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, তীখা, গ্ৰেটাৰ দেন পানী, গ্ৰেটাৰ দেন হাইড্ৰজেন, গ্ৰেটাৰ দেন বায়ু। তাত ইয়াত দিয়া মাধ্যমসমূহৰ ভিতৰত তীখাৰ দ্ৰুতি আটাইতকৈ বেছি আৰু বায়ুৰ দ্ৰুতি সৰ্বনিম্ন। কুৱেশ্যন নম্বৰ 24, উদ্ভিদৰ বৃদ্ধিৰ বাবে তলৰ কোনটো পোষকৰ ভূমিকা সৰ্বাধিক? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 25ত দিছে, তলত দিয়া বিভিন্ন ধৰণৰ শস্যসমূহ ইয়াৰ উদাহৰণৰ সৈতে মিলোৱা। তো ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, P1, Q2, R3। নেক্সট কুৱেশ্যন নম্বৰ 26, শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুত থকা সৰ্বাধিক উপাংশ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, CO2। নেক্সট কুৱেশ্যন নম্বৰ 27, শুদ্ধ ক্ৰমটো বাছা। ইয়াত শুদ্ধ ক্ৰমটো হৈছে অপশ্যন এ, বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড, বিয়োজক, পানীত থকা জৈৱিক কাৰ্বন, উদ্ভিদত থকা জৈৱিক কাৰ্বন। নেক্সট কুৱেশ্যন নম্বৰ 28, বিশুদ্ধতাৰ অধক্ৰমত সজোৱা তলৰ কোনটো শুদ্ধ ক্ৰম? ইয়াত অধক্ৰম মানে হৈছে ডিচেণ্ডিং, যিটো বিগাৰ টু স্মলাৰ। তো এটা শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, খোৱা নিমখ গ্ৰেটাৰ দেন সাগৰৰ পানী, গ্ৰেটাৰ দেন অক্সিজেন গেছ। কুৱেশ্যন নম্বৰ 29, কলয়ত হৈছে এক মিশ্ৰণ য'ত কণাবোৰ সুষমভাৱে দ্ৰৱণটোত বিস্তাৰিত হৈ থাকে। তলৰ কোনবোৰ কলয়ডৰ ধৰ্ম? ইয়াত 2 নম্বৰত যিটো দিছে কলয়ডৰ অণুবোৰ অতি সৰু, এইটো হয়। 3 নম্বৰত দিছে কলয়ডে তিনডেল ধৰ্ম প্ৰদৰ্শন নকৰে, এইটো অশুদ্ধ। আৰু 1 নম্বৰত যিটো দিছে কলয়ড হৈছে এক সমসত্ব মিশ্ৰণ, এইটো অশুদ্ধ, কাৰণ কলয়ড হৈছে অসমসত্ব মিশ্ৰণ। আৰু 4 নম্বৰত যিটো দিছে কলয়ডৰ দ্ৰৱবোৰ সুস্থিৰ প্ৰকৃতিৰ, এইটো হয়। ইয়াত 2 আৰু 4 সত্য দেখা গ'ল। গতিকে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 2 and 4। নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে, তলৰ কোনটো যৌগৰ এটা ধৰ্ম নহয়? ইয়াত যৌগৰ ধৰ্ম নহয় অপশ্যন চি, ইয়াৰ মৌলবোৰক ভৌতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 31ত এটা চিত্ৰ দিছে আৰু চিত্ৰত এটা পৰমাণুত শক্তিৰ স্তৰসমূহ দেখুওৱা হৈছে। যদি এই পৰমাণুৰ এটা ইলেক্ট্ৰন L শক্তিৰ স্তৰৰ পৰা M শক্তিৰ স্তৰলৈ জঁপিয়াই যায়, তেন্তে তলৰ কোনটো সত্য হ'ব? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, পৰমাণুটো ঋণাত্মক আধানযুক্ত হৈ পৰে। নেক্সট কুৱেশ্যন নম্বৰ 32ত দিছে, এটা যৌগৰ সংকেত X3Y। X আৰু Y ৰ যোজ্যতা হ'ব যথাক্ৰমে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, 1 and 3। কুৱেশ্যন নম্বৰ 33ত আমাক কলম 1 আৰু কলম 2 মিলাবলৈ দিছে শুদ্ধভাৱে। ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। তো গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, P3Q4 R2 S1। কুৱেশ্যন নম্বৰ 34, প্ৰথমতে কোনে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছিল? ইয়াত উক্ত মহান চাইণ্টিষ্টজন হৈছে অপশ্যন এ, নিউটন। কুৱেশ্যন নম্বৰ 35ত দিছে, শক্তিৰ বাণিজ্যিক এককটো হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, কিলোৱাট ঘণ্টা। কুৱেশ্যন নম্বৰ 36, উলম্বভাৱে ওপৰলৈ দলিয়াই পঠিয়া M ভৰৰ বল এটাৰ বাবে তলৰ কোনকেইটা শুদ্ধ? 1 নম্বৰ দিছে, বলটোৰ স্থিতিশক্তি উচ্চতা বঢ়াৰ লগে লগে বৃদ্ধি পায়, এইটো শুদ্ধ নহয়। 2 নম্বৰ দিছে, সৰ্বোচ্চ উচ্চতা Hত স্থিতিশক্তিৰ মান mgs, এইটো সত্য। 3 নম্বৰত যিটো দিছে, বলটোৰ স্থিতিশক্তি উচ্চতা বঢ়াৰ লগে লগে হ্ৰাস পায়, এইটো শুদ্ধ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 2 and 3। কুৱেশ্যন নম্বৰ 37ত পুনৰ আমাক ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে। তো ইয়াক আমি শুদ্ধভাৱে এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, P2Q3 R4 S1। নেক্সট আমাক এটা নিৰ্দেশনা দিছে যে কুৱেশ্যন নম্বৰ 38ৰ পৰা 40 লৈকে উক্তি 1 আৰু উক্তি 2 দিয়া হৈছে, আৰু এই প্ৰশ্নসমূহৰ বাবে ABCD বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছা। 38ত প্ৰথম উক্তিটো দিছে, এটা পদাৰ্থৰ আণৱিক ভৰ পদাৰ্থটোৰ এটা অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগফলৰ সমান।
এই উক্তিটো সত্য হয় আৰু উক্তিটোত দিছে নাইট্ৰিক এচিডৰ আণৱিক ভৰ হ'ল 64U। এই উক্তিটো কিন্তু অসত্য। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 is true 2 is false। 1 সত্য 2 অসত্য। কুৱেশ্যন নম্বৰ 39ত উক্তি 1টো দিছে পৰমাণুৰ ভৰ সংখ্যা হ'ল পৰমাণুত থকা প্ৰটন আৰু ইলেক্ট্ৰনৰ যোগফল। এই উক্তিটো সত্য হয় আৰু উক্তিটো দিছে ইলেক্ট্ৰনে পৰমাণুৰ ভৰত যথেষ্ট অৰিহণা যোগায়। এই উক্তিটো অসত্য। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 is true 2 is false। 1 সত্য 2 অসত্য। কুৱেশ্যন নম্বৰ 40ৰ ষ্টেটমেণ্ট 1টো দিছে মাইট্ৰকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। এইটো সত্য আৰু উক্তিটো দিছে মাইট্ৰকণ্ড্ৰিয়াই ATP উৎপাদন কৰে। এই উক্তিটো সত্য। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1, 2 দুয়োটাই সত্য। এবাৰ আমাক পুনৰ এটা নিৰ্দেশনা দিছে ডাইৰেকশ্যন। কুৱেশ্যন নম্বৰ 41ৰ পৰা 45লৈকে উক্তি 1 আৰু যুক্তি আৰৰ প্ৰশ্ন দিয়া হৈছে। প্ৰশ্নসমূহৰ বাবে তলত দিয়া A, B, C আৰু D বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিয়া। তো কুৱেশ্যন নম্বৰ 41ৰ উক্তি এটো দিছে গোটা পদাৰ্থৰ বায়ুত ব্যাপন নহয়। এই উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যিটো ৰিজন দিছে গোটা পদাৰ্থৰ কণিকাবোৰ ঢিলাকৈ বান্ধ খাই থাকে। এইটো কিন্তু অসত্য। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি এ শুদ্ধ কিন্তু আৰটো অশুদ্ধ। কুৱেশ্যন নম্বৰ 42ত উক্তিটো দিছে গুপ্তবীজী আৰু নগ্নবীজী উভয় সপুষ্পক উদ্ভিদ। এই উক্তিটো অশুদ্ধ আৰু ইয়াৰ যিটো ৰিজন যুক্তিটো দিছে উভয় বীজ গঠন কৰে। এইটো কিন্তু সত্য। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এ অশুদ্ধ কিন্তু আৰটো শুদ্ধ। কুৱেশ্যন নম্বৰ 43 দিছে উক্তি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক যি এটা স্কেলাৰ ৰাখি। এইটো শুদ্ধ হয় আৰু ইয়াৰ যুক্তিটো দিছে বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইতে জিৰ মান একে হয়। এইটো শুদ্ধ হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰটোৰ এ শুদ্ধ ব্যাখ্যা নহয়। কুৱেশ্যন নম্বৰ 44ত উক্তি এটো দিছে এইডছক ৰোগ নহয় লক্ষণ বুলিহে গণ্য কৰা হয়। এইটো সত্য হয় আৰু ইয়াৰ যুক্তি অৰ্থাৎ ৰিজনটো দিছে ইয়াৰ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰে আৰু ইয়াৰ বাবে শৰীৰে আৰু বহুতো সৰু সৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। এইটো যুক্তিটো সত্য হয় আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰটোৰ এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ ইয়াত উক্তিটো দিছে বস্তু এটা ওপৰলৈ উঠাওঁতে বস্তুটোৰ ওপৰত মাধ্যাকৰ্ষণিক বলে কৰা কাৰ্যক ঋণাত্মক বুলি ধৰা হয়। এই উক্তিটো অসত্য হয় আৰু ইয়াৰ যিটো ৰিজন যুক্তিটো দিছে এই ক্ষেত্ৰত মহাকৰ্ষণিক বলৰ দিশ আৰু হৰণৰ দিশৰ মাজৰ কোণ 180 ডিগ্ৰী। এইটো সত্য হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এ অশুদ্ধ কিন্তু আৰটো শুদ্ধ। ডিয়াৰ ষ্টুডেণ্ট MCQৰ এনচাৰসমূহ খুব লৰালৰিকৈ প্ৰস্তুত কৰিছোঁ। এটা দুটা ভুল হ'ব পাৰে। যদি তেনেকুৱা হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। নেক্সট আহিলে ছেকশ্যন বি। ইয়াত কুৱেশ্যন নম্বৰ 46ত দিছে পোন প্ৰথমবাৰৰ বাবে প্ৰতিষেধক বা চিটা কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ এনচাৰটো হ'ব ইংৰাজ চিকিৎসক এডৱাৰ্ড জেনাৰে। তাৰপিছত দিছে চিটা বা প্ৰতিষেধকৰ প্ৰয়োগৰে প্ৰতিৰোধ কৰিব পৰা দুবিধ ৰোগৰ নাম লিখা। এইটো আমি লিখিব পাৰোঁ পলিঅ', টিটেনাছ, সৰু আই, যিকোনো দুটা লিখিলে হ'ল। কুৱেশ্যন নম্বৰ 47ত দিছে মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন। এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে উপকূলীয় অঞ্চলত দিনৰ ভাগত বতাহ সাগৰৰ পৰা স্থলভাগলৈ ববলৈ ধৰে কিন্তু ৰাতিৰ ভাগত বতাহ স্থলভাগৰ পৰা সাগৰলৈ ববলৈ ধৰে। ইয়াৰ কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ স্থলভাগ জলভাগতকৈ সোনকালে গৰম হয় কাৰণে মাটিৰ উপৰিভাগত বায়ু পানীৰ উপৰিভাগৰ বায়ুতকৈ সোনকালে গৰম হয়। সেইকাৰণে দিনৰ ভাগত সাগৰৰ পাৰত বায়ু সোনকালে গৰম হৈ উষ্ণতা বৃদ্ধি হয় আৰু বায়ুৰ উষ্ণতা বৃদ্ধিৰ কাৰণে চাপ কমি যায় আৰু এনে কাৰণতে উপকূলীয় অঞ্চলত দিনৰ ভাগত বতাহ সাগৰৰ পৰা স্থলভাগলৈ ববলৈ ধৰে কিন্তু ৰাতিৰ ভাগত বতাহ স্থলভাগৰ পৰা সাগৰলৈ ববলৈ ধৰে। নেক্সট কুৱেশ্যন নম্বৰ 49 কোষ এটাৰ পৰা অমসৃণ বা খহটা অন্তঃপৰীক্ষা জালিকা আঁতৰ কৰিলে কি হ'ব লিখা। ইয়াৰ এনচাৰটো কিতাপতে আছে। তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 50 দিছে প্লাষ্টিড কেই প্ৰকাৰ আৰু কি কি। প্লাষ্টিড দুই প্ৰকাৰৰ। সেয়া হৈছে বৰ্ণহীন বা বৰণীয়া কলা আৰু অবৰ্ণকণা বা বৰণহীন কলা। ইয়াৰ লগতে দিছে মাইট্ৰকণ্ড্ৰিয়াৰ সৈতে প্লাষ্টিডৰ সাদৃশ্য কি লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বাহ্যিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট্ৰকণ্ড্ৰিয়াৰ গঠনৰ সৈতে একেই। মাইট্ৰকণ্ড্ৰিয়াৰ দৰে প্লাষ্টিডবিলাকতো সিহঁতৰ নিজা DNA আৰু ৰাইব'জম থাকে। কুৱেশ্যন নম্বৰ 51 ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যসমূহ উল্লেখ কৰা। এইটো তোমালোকৰ টেক্সটবুকতে আছে। খুব সুন্দৰভাৱে নিজে লিখি ল'বা। তাৰপিছত কুৱেশ্যন নম্বৰ 52 দিছে মেগনেছিয়াম অক্সাইডত মেগনেছিয়াম আৰু অক্সিজেনৰ ভৰ 3:2 অনুপাতত আছে। 24 গ্ৰাম মেগনেছিয়ামৰ সৈতে সম্পূৰ্ণভাৱে বিক্ৰিয়া কৰিবলৈ কিমান গ্ৰাম অক্সিজেনৰ প্ৰয়োজন হ'ব। এইটো তোমালোকৰ অনুশীলনীৰ মাজৰ পৰা দিছে। এইটো নিজে কৰিবা। কি কুৱেশ্যনসমূহ তোমালোকে চাই যাবা। এখন সুন্দৰ প্ৰশ্ন কাকত হয়।
তো ইয়াৰ পৰা বহুখিনি তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে প্ৰতিটো প্ৰশ্ন পাতৰ অন্তৰ্ভাগৰ পৰা দিছে তো যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নাম্বাৰ 56ত দিছে সাধাৰণ উষ্ণতাত পানী কিয় জুলীয়া ব্যাখ্যা কৰা আৰু 279.5 কেলভিনক 0 ডিগ্ৰী সেলসিয়াছ স্কেলত প্ৰকাশ কৰা ইয়াৰ এনসাৰটো তোমালোকলৈ আগবঢ়ালো এইখিনিতে তোমালোকে মনত ৰাখিবা যে কেলভিন স্কেলৰ পৰা সেলসিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে আকৌ হেদৰে সেলসিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 58 দিছে গাড়ী এখন 18 কিলোমিটাৰ পাৰৰ পৰা 36 কিলোমিটাৰ পাৰলৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে ইয়াৰ 1 নম্বৰতে ত্বৰণ আৰু 2 নম্বৰতে সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালো তো ইয়াত গাড়ীখনৰ ত্বৰণ হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড আৰু গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হৈছে 37.5 মিটাৰ Question number 59 দিছে draw a label diagram of human are মানুহৰ কাণৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা তো ইয়াত এটো হৈছে মানুহৰ কাণৰ চিহ্নিত চিত্ৰ এটো তোমালোকে প্ৰেক্টিস কৰিবা Question number 61ত তলত দিয়া পদসমূহ সমুখে ব্যাখ্যা কৰা ত্ৰিস্তৰীয় দেহ আৰু মুক্ত পৰিবহণ তন্ত্ৰ এইকেইটা তোমালোকে চাবা Question number 62 দিছে 60 ওয়াট নিৰিখৰ বৈদ্যুতিক বাল্ব এটা প্ৰতিদিনে 8 ঘণ্টাকৈ জ্বলে বাল্বটো এদিনত ব্যয় কৰা শক্তিক ইউনিটত গণনা কৰা প্ৰতি ইউনিটত 5 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ'ব তো ইয়াৰ এনসাৰটো তোমালোকলৈ আগবঢ়ালো তো ইয়াত বাল্বটো এদিনত ব্যয় কৰা শক্তি হৈছে 0.48 ইউনিট আৰু 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য হৈছে 72 টকা এটো তোমালোকে নোট কৰি লবা এনেকুৱা ধৰণৰ বেলেগ কোৱেশ্যনো আহি যাব পাৰে তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল ক্লাছ 9 ৰ এনুৱেল এক্সাম 2025 ৰ জেনাৰেল সায়েন্সৰ কোৱেশ্যন পেপাৰ এখনৰ সলিউশন ভিডিও কোৱেশ্যন পেপাৰ এখন হৈছে গোলাঘাট ডিস্ট্ৰিক্টৰ তো ইয়াৰ এটা মই আইডিয়া পাবৰ বাবে তোমালোকলৈ ভিডিওটো আগবঢ়ালো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্যন পেপাৰ ভিডিওৰ লগতে এডুকেশ্যন ৰিলেটিভ ভিডিও মই পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো আন এটা ভিডিওত পুনৰ লগ পাম চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট ধন্যবাদ